প্ৰিয় দৰ্শক, আজি মোৰ চেনেল চৌষষ্ঠি কলাৰ মাধ্যমেৰে মই এগৰাকী বৰেণ্য শিল্পীৰ ঘৰত আহি উপস্থিত হৈছোঁ। তেখেত হৈছে আমাৰ মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত ধীৰেশ্বৰ বড়ো ডাঙৰীয়া। তেখেতক এখন ফুলাম গামোচাৰে মই সম্বৰ্ধনা জনালোঁ। প্ৰিয় দৰ্শক, আহকচোন আমি ধীৰেশ্বৰ দাৰ মুখেৰে শুনো তেখেতৰ সংগীত জীৱনৰ যাত্ৰা। ধীৰেশ্বৰ দা, আপুনি সংগীত জীৱনৰ আৰম্ভণিৰ পৰা আমাক আজি আমাৰ দৰ্শকসকলে জানিব বিচাৰিছে। আপুনি আপোনাৰ সংগীত জগতৰ যাত্ৰাৰ বিষয়ে আমাক অকণমান কৈ দিয়কচোন। মই সৰু কালৰ পৰাই সংগীতৰ প্ৰতি মোৰ যথেষ্ট আকৃষ্ট। সৰুৰ পৰাই মই তাৰমানে সংগীত চৰ্চা কৰি আহিছোঁ। তাৰোপৰি আমি আমাৰ মা দেউতাৰ খেতিয়ক, খেতি পথাৰতেই দিনটো যায়। গতিকে আমি কি কৰোঁ, কেতিয়াবা খেতি পথাৰলৈ গ'লে বা চাহ আনিব লগা হ'লে তাতেই পথাৰতেই গান গাইছিলোঁ। আৰু তাৰোপৰি কথাটো কি, বিজ্ঞানসন্মতভাৱে পিছলৈ আমি বহুবিলাক পিছৰ ফালে আমি শিকিলোঁ। আৰু সেনেকৈ শাস্ত্ৰীয় সংগীততো বেছিকৈ মই শিকিছিলোঁ, প্ৰায় এম.ইউজলৈকে শিকিছোঁ। তথাপিও তাৰমানে আধুনিক গীতৰ শিক্ষাও লৈছোঁ। আৰু সেনেকৈ আৰু 93 মানত তাৰমানে মই কৰিলোঁ এই সংগীত বিভাগত তাৰমানে চাকৰি কৰিছিলোঁ। চাকৰি শিক্ষকতা কৰিছিলোঁ হাইস্কুলত ইলেক্ট্ৰিক ছাবজেক্ট হিচাপত। আপুনি উত্তৰ গুৱাহাটী ছোৱালী মহাবিদ্যালয়ত আপুনি মিউজিক টিচাৰ হিচাপে কাম কৰিছিলে। আপোনাৰ এই সংগীত জগতৰ অভিজ্ঞতাৰ বিষয়ে আপুনি কওকচোন, যে আপুনি সংগীত জগতত কিমান দূৰলৈ আপুনি আগবাঢ়ি গৈছিলে, বা আপোনাৰ ছোৱালীয়েও গান গাই বুলি শুনিছোঁ। আমি আপোনাৰ ছোৱালীৰ ওচৰতো পিছত এদিন আহিম। আজি আপুনি আপোনাৰ ভাল লগা আপুনি ভাল পোৱা এজন শিল্পীৰ একোটি গান আমাক গাই শুনাওক। ভাল সকলো শিল্পীকে মই ভাল পাওঁ। বিশেষকৈ সৰুৰ পৰা মই ভূপেন হাজৰিকাৰ গীতেই গাইছিলোঁ। তাৰপিছত আৰু আমাৰ যিবিলাক সচৰাচৰ যিবিলাক আমাৰ সৰুকালৰ পৰা কিছুমান গীত শুনি থাকোঁ, ৰেডিঅ' বা চিনেমা, সেইবিলাক আওৰাই থাকোঁ। আৰু এনে অলপ চলপ বিশেষকৈ আৰু বেছিভাগে মই শাস্ত্ৰীয় সংগীততে বেছিকৈ টাইম দিছিলোঁ। আপুনি এটা কেছেটো কৰিছিল বুলি শুনিছিলোঁ। কেছেটটোৰ নাম কি আছিলে বা এলবামটোৰ নাম কি আছিলে, আমাক দৰ্শকসকলক জনাওকচোন। এখন কেছেট আছিলে, সেইটো এলবামৰ আছিলে কন্যা বুলি, তাতে বছৰ আগতে কৰা। আচ্ছা, সেই কেছেটখন আমি ইউটিউবত পাম নেকি বাৰু? সেইখন এতিয়া ইউটিউবত দিয়া নাছিলোঁ মই। তাৰপাছত দিছিলোঁ তাৰমানে আছিলে, সেইখনকে অলপ উন্নত কৰি আৰু অলপমান ইয়াৰ কৰা গৈছিলে। সেইখন হৈছে কি, নামটো পাহৰিছোঁ। ধীৰেশ্বৰ দাৰ যি এলবাম আছে, কথাতেই ভাল লাগে এইবিলাক বস্তু, হয় নহয়? দৰ্শকসকল, তেখেতৰ কি এলবাম ওলাইছে, কি কথা, মই পিছত আকৌ এদিন ধীৰেশ্বৰ দাৰ ঘৰত আহিম। আহিলে সেইখিনি মই মোৰ চেনেলৰ মাজেদিও তেখেতৰ মই ইউটিউবৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া তেখেতৰ মুখেদি এটি সুন্দৰ গীত আমি শুনো নেকি? আহকচোন আমি গীত এটি উপভোগ কৰোঁ। মোৰ এটি প্ৰিয় গীত আছে। প্ৰিয় গীতটো কি মই নিজে লিখা, নিজে সুৰ দিয়া প্ৰথম এলবামত মই সেই গীতটি গাইছিলোঁ। এটি নিজন জোনাকত বৰষাৰ ৰিমঝিম গান, বৰষাৰ ৰিমঝিম গান, বুকুৰ মাজত নীৰৱে জাগিছে, বুকুৰ মাজত নীৰৱে জাগিছে, মধুৰ মিলনৰ গান, এটি নিজন জোনাকত বৰষাৰ ৰিমঝিম গান, বৰষাৰ ৰিমঝিম গান। ধন্যবাদ ধীৰেশ্বৰ ডাঙৰীয়া। আমি পৰৱৰ্তী সময়ত আপোনাৰ ওচৰলৈ আকৌ আহিম। আপোনাৰ সেইবাৰ মই ভালদৰে গান শুনিম। আমাৰ দৰ্শকসকলক সেইবাৰ অকল গানেই আমি শুনাম।
আজিলৈ মোৰ চেনেলৰ এপিছডটো ইমানতে সমাপ্ত